উজনি অসমত বানৰ তাণ্ডৱ। বহু লক্ষাধিক লোক আজি গৃহহীন। সকলোৱে যেন এতিয়া জীৱন আৰম্ভ কৰিব লাগিব শূন্যৰ পৰা। একাংশ বানাক্ৰান্তই আজিও পোৱা নাই খাদ্য সামগ্ৰী, চৰকাৰী সাহায্য। হঠাৎ অহা বানে তছনছ কৰিলে জীৱন জীৱিকা। বানত ককপকাই থকা এই বহু লক্ষাধিক বানাক্ৰান্তৰ মাজত আছে আদিবাসী চাহ জনগোষ্ঠীৰ লোক। এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ অধিকাংশই এতিয়া দিশহাৰা। দোকানত যিমান বস্তু পাতি সব অকমান বস্তু নাবাজি। বহুতেই চৰকাৰৰ পৰা পোৱা নাই পৰ্যাপ্ত সাহায্য। हमने सरकार एक बार आएगी तो कम से कम हमने खाई लाए एक बार मुझसे बोल ये तोहनी का व्यवस्था की कोने हमने कहीं हमने जाने सरकार हमने वोट पाएंगे हमने क्या एक बार वाला मुझे ला दो। অনাহাৰে কটাব লগা হৈছে দিন। আনকি এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাবুডুবু খাবলগীয়া হৈছে দুৰ্গত এই লোকসকলে। কিন্তু আপুনি শুনি আচৰিত হ'ব, আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত কোকৰাকৰ্ণ নিদ্ৰাত আছে আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ বিষয়ববীয়াসকল। পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদাৰ নেতৃত্বত পৰিষদখনৰ উপ মুখ্য কাৰ্যবাহী সদস্য পিটাৰ ডাং, সভাপতি অসীম হাজদা, উপ সভাপতি সুভাষ তিৰ্কীকে আদি কৰি আন কাৰ্যবাহী সদস্যসকল আজি গভীৰ নিদ্ৰাত। কাৰোৰে যেন দায়িত্ব নাই বানত বিধ্বস্ত হোৱা আদিবাসী লোকসকলৰ খবৰ ল'বলৈ। সাহায্য প্ৰদান কৰাটো দূৰৈৰে কথা। এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত এই নেতাসকলৰ যেন হৃদয় কঁপি উঠা নাই নিজ জনগোষ্ঠীৰ অসহায় দুৰ্দশাগ্ৰস্ত লোকসকলক এষাৰ মাত দিবলৈ। আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ নেতাসকলে এই দৃশ্য চাওক। আপোনালোকে হয়তো পাহৰি গৈছে এই দিনটোৰ কথা। ভালদৰে মন কৰক এই দৃশ্যলৈ। 2022 চনৰ 15 ছেপ্টেম্বৰত নতুন দিল্লীত ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰ কৰি বিমানযোগে অসমলৈ উভতি অহাৰ সময়ত গুৱাহাটীৰ বিমানবন্দৰত অসমৰ আদিবাসী ৰাইজে ঢোলে ডগৰে এইদৰে আপোনালোকক আদৰিছিল। সেই সময়ত অসমৰ লাখ লাখ আদিবাসী ৰাইজে আশা কৰিছিল দিল্লীৰ পৰা শান্তি চুক্তি স্বাক্ষৰ কৰি উভতি অহা নেতাসকলে জনগোষ্ঠীটোৰ প্ৰতাৰিত অৱহেলিত ৰাইজৰ মুখলৈ হাঁহি উভতাই আনিব। বিপদৰ সময়ত আদিবাসী ৰাইজৰ কাষত থাকিব এইসকল নেতা। কিন্তু অতি পৰিতাপৰ বিষয়, আজি বিপদৰ সময়ত আপোনালোকে কিন্তু বানাক্ৰান্ত আদিবাসী ৰাইজৰ কাষত নাই। আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদা ডাঙৰীয়া, এটেনশ্যন প্লিজ। আদিবাসী চাহ জনগোষ্ঠীৰ এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত আপোনালোকে গ্ৰহণ কৰা
পলায়নবাদী স্থিতিত স্বাভাৱিকতেই ক্ষোভিত হৈ পৰিছে আদিবাসী জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ নেতৃবৰ্গ। প্ৰাণ বিধ্বস্ত চৰাইদেউ জিলাৰ আদিবাসী যুৱ ছাত্ৰ সন্থা অসম চমুকৈ আইচাৰ সভাপতি চন্দন ঘাটোৱালৰ মন্তব্য। এটা দুখজনক যি ঘটনা ইতিমধ্যে ঘটি গৈছে আৰু আমি সকলোৱে অৱগত যে চৰাইদেউ আৰু শিৱসাগৰ জিলা দুটা জিলাত যিহেতু বান সমস্যাত ইতিমধ্যে বহুতো জাতি জনগোষ্ঠীৰ ইতিমধ্যে সা সম্পত্তি হওক ঘৰ বাৰীয়ে হওক নানা ধৰণৰ ক্ষতি হৈছে আৰু ইতিমধ্যে বহুতো পৰিয়াল নিজৰ ঘৰ বাৰী এৰি ইতিমধ্যে ৰাস্তাত বসবাস কৰিবলগীয়া হৈছে। আপোনালোকে দেখিছে মোৰ পাছফালে যিটো তিৰপাল আছে সেই তিৰপালটো ইতিমধ্যে ইয়াত বহুতো পৰিয়াল ইতিমধ্যে ৰাস্তাত বসবাস কৰিবলগীয়া হৈছে আৰু এই সময়ত আমি দেখিবলৈ নাপালোঁ যিহেতু আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ নামত যিহেতু হাজাৰ হাজাৰ কোটি টকা চৰকাৰে বহন কৰে আৰু এই দুৰ্যোগৰ সময়ত এই সংকটৰ সময়ত কিন্তু আমি দেখিছোঁ বিভিন্নজনে বিভিন্ন ছিষ্টেমৰ যোগেদি সহায় সহযোগ আগবঢ়াইছে, কিন্তু আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ বহুতো পৰিয়াল ইতিমধ্যে পানীত নিজৰ ঘৰ বাৰী চব উটুৱাই লৈ গ'ল। কিন্তু সেই সংকটৰ সময়ত আমি দেখিবলৈ নাপালোঁ যিহেতু আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ যি বিষয়ববীয়াসকল এই বিষয়ববীয়াসকলে ইতিমধ্যে কোনো আদিবাসী চাহ জনগোষ্ঠীৰ মাজত আমি কোনো ধৰণে সহায় আগবঢ়াবলৈ আমি দেখি নাপালোঁ। আমি আদিবাসী যুৱ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ অতি শীঘ্ৰে যাতে আদিবাসী ডেভেলপমেণ্ট ফাণ্ডৰ নামত যি চৰকাৰে টকা বহন কৰে অলপ হ'লেও আদিবাসী চাহ জনগোষ্ঠীৰ বিভিন্ন প্ৰান্তত যিবিলাক এলেকা ইতিমধ্যে বানপানীতে যিহেতু নাইকিয়া হৈ গৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ ইতিমধ্যে ঘৰ বাৰী নাইকিয়া হৈ গৈছে, যাতে সকলোকে যাতে সহায় আগবঢ়াবৰ কাৰণে আমি আদিবাসী যুৱ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। কেৱল মাত্ৰ আইচাই নহয়, ক্ষোভিত হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ নেতৃবৰ্গ। আচাৰ কেন্দ্ৰীয় সমিতিৰ নেতা অজয় বৰাইকে কি কৈছে শুনো আহক। যিটো সময়ত উজনি অসমৰ প্ৰায়বোৰ জিলাত জলপৰলৈ বানে হাহাকাৰ দৰে পৰিস্থিতি সৃষ্টি কৰিছে। আপোনালোকে জানে খাবলৈ নাই, এটোপাল খোৱা পানীৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, ঘৰ বানপানীত উটুৱাই লৈ যোৱা হৈছে, লগতে কাপোৰ পিন্ধিবলৈ নাই। আৰু আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিগতভাৱে বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ দ্বাৰাই মানে এই বানপীড়িত লোকসকলক মানুহে কেনেধৰণে সহায় কৰিব পাৰিব তাৰ বাবে তেওঁবিলাকে যথাকৰ্মে কষ্ট কৰি তেওঁবিলাকলৈ বান সাহাৰ্য পঠিয়াই আছে। কিন্তু আদিবাসী চাহ শ্ৰমিকৰ নামত আদিবাসী ডেভেলপমেণ্ট কাউন্সিল এটা আছে আৰু এই কাউন্সিলটোত আদিবাসী নামত হাজাৰ হাজাৰ কোটি টকা দিয়া হয় যাতে আদিবাসীসকলৰ ডেভেলপমেণ্ট হয়, যাতে আদিবাসীসকলক মানে দুখৰ সময়ত বা এনেকুৱা দুৰ্যোগৰ সময়ত যাতে এই টকা পইচাবিলাক দি সহায় কৰিব পাৰে বা অসমৰ জনসাধাৰণক সহায় কৰিব পাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ নামত অকল লুণ্ঠনহে চলোৱা হৈছে। কাৰণ এই আদিবাসী ডেভেলপমেণ্ট কাউন্সিল যিটো হাজাৰ হাজাৰ কোটি টকা পায় এই টকাবোৰ অকল নিজৰ পকেট গৰম কৰিবৰ কাৰণেহে তেওঁবিলাকে ব্যৱহাৰ কৰিছে। কাৰণ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ মানে এটা জেগাতো আমি দেখিবলৈ নাপালোঁ যে পীড়িত লোকসকলক যে সহায় কৰিছে। তো আমাৰ প্ৰশ্ন, আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰশ্ন যে এনেকুৱা আদিবাসী ডেভেলপমেণ্ট কাউন্সিল অকল নিজৰ পকেট গৰম কৰিবৰ কাৰণে নেকি, নে এনেকুৱা ডেভেলপমেণ্ট কাউন্সিল অকল নিজৰ মানে পৰিয়ালৰ মানুহবিলাকক ডেভেলপ কৰিবৰ কাৰণে নেকি, নে এনেকুৱা কাউন্সিল অকল মানে যে ডাঙৰ ডাঙৰ কথা কোৱা কিন্তু যে কামত একো নাই তেনেকুৱা কাউন্সিল হয় নেকি? তো এনেকুৱা মই একচুৱেলি চৰকাৰকো আহ্বান জনাব বিচাৰিছোঁ যে এনেকুৱা ডেভেলপমেণ্ট কাউন্সিলৰ নাম লৈ মানে তেওঁবিলাকে পকেট গৰম কৰাৰ বাহিৰে একো নকৰিছে, একো কৰা নাই। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এনেকুৱা ডেভেলপমেণ্ট কাউন্সিলক বন্ধ কৰি দিব লাগে। কাৰণ এই আদিবাসী আৰু চাহ শ্ৰমিক ৰাইজক তেওঁবিলাকে ব্যৱহাৰ কৰি অকল নিজৰ পকেটহে গৰম কৰিছে, বেলেগ একো কৰা নাই। গতিকে এনেকুৱা ডেভেলপমেণ্ট কাউন্সিলবিলাক বন্ধ কৰি দিবলৈ আমি দাবী জনাইছোঁ। স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে, সাধাৰণ খাটি খোৱা সৰল মনৰ জনগোষ্ঠীটোৰ ৰাইজক কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবেহে ব্যৱহাৰ কৰে নেকি দুৰ্গা হাজদা নেতৃত্বাধীন পৰিষদখনৰ বিষয়ববীয়াসকলে? ব্যুৰ' ৰিপৰ্ট A News 24/7।